যে বিধায়কৰ পাৰ্থক্য শিৱসাগৰত অখিল গগৈ এমএলএ, থাওৰা ডিমৌত সুশান্ত বৰগোহাঁই এমএলএ। এজনে বিধানসভাত চিঞৰি থাকে, এজনে মনে মনে কাম কৰে। আজি তাৰ কাৰণে কি হ'ল? সুশান্ত বৰগোহাঁয়ে ডিমৌত মেডিকেল কলেজো আনিলে, কেন্সাৰ হস্পিটালো আনিলে। আপোনালোকে চিন্তা কৰক, যোৱা 5 বছৰ 10 বছৰ আগলৈকে আমি কোনেও ভাবিবও পৰা নাছিলো যে আমাৰ ডিমৌত মেডিকেল কলেজ হ'ব, কেন্সাৰ হস্পিটাল হ'ব। আজি আমাৰ ডিমৌত 4খনকৈ স্কুল 7 কোটিকৈ টকা দি আমি ধুনীয়াকৈ বনাই আছো। যে বিধায়কৰ পাৰ্থক্য শিৱসাগৰত অখিল গগৈ এমএলএ, থাওৰা ডিমৌত সুশান্ত বৰগোহাঁই এমএলএ। এজনে বিধানসভাত চিঞৰি থাকে, এজনে মনে মনে কাম কৰে। আজি তাৰ কাৰণে কি হ'ল? সুশান্ত বৰগোহাঁয়ে ডিমৌত মেডিকেল কলেজো আনিলে, কেন্সাৰ হস্পিটালো আনিলে। আপোনালোকে চিন্তা কৰক, যোৱা 5 বছৰ 10 বছৰ আগলৈকে আমি কোনেও ভাবিবও পৰা নাছিলো যে আমাৰ ডিমৌত মেডিকেল কলেজ হ'ব, কেন্সাৰ হস্পিটাল হ'ব। আজি আমাৰ ডিমৌত 4খনকৈ স্কুল 7 কোটিকৈ টকা দি আমি ধুনীয়াকৈ বনাই আছো।